ৰাতি ইমান বৰষুণ আৰু এতিয়া দেখিছেনে দিনত ৰ'দটো একদম পুৰা কেনেকৈ ওলাইছে এয়া চাওক না ৰাতি যাতে বৰষুণ নাহিলেই হ'ল আৰু দেই ৰাতিও একেবাৰে যে বতৰটো ধুনীয়া কৰে আৰু বাকী এয়া মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এতিয়াৰ পৰা বুলি আৰম্ভ কৰিছোঁ দুপৰীয়াই হ'লহি বাকী বলক আজি কি কৰোঁ কি নকৰোঁ আপোনালোকক শেষলৈকে দেখুৱাই থাকিম বুলি আশা কৰিলোঁ আৰু যিহেতুকে আজি আমাৰ দেহাৰ জন্মদিন মোৰ ছোৱালীজনীৰ জন্মদিন সৰু সুৰাকৈ হ'লেও কিবা এটা নিয়ম কৰোঁ গতিকে কেনেদৰে কি আয়োজন কৰিছোঁ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম আৰু শেষলৈকে মোৰ ভিডিঅ'টো চাব বুলি আশা থাকিলে আৰু সকলোৱে মৰম আৰু আশীৰ্বাদ জনাব আয়োজন কৰি আছোঁ দুপৰীয়া আয়োজন মানে পুৰি বনাই আছোঁ এয়া পিঁয়াজ চিয়াজ ধুনীয়াকৈ কাটি থৈ দিছোঁ যিহেতুকে ঘুগুনি তেল মৰা নাই আৰু ধুনীয়াকৈ বইল কৰি থৈ দিয়া হৈছে এয়া মায়ে মই বনাই আছোঁ এইটো চাব আমাৰ এই বনাইছে ৰুটি এই মানে কি জানেনে মোৰ ৰুটি বেলিলে ধুনীয়াকৈ গোলেই হয় কিন্তু পুৰি বেলিলে মানে সেই তেল দি দিবলগীয়া হয় যে সেইটো কাৰণে মানে গোল মানে বহুত দিনত তেনেকৈ চলাই দিলোঁ পুৰি চব্জি আৰু এইফালে যিহেতুকে ৰাতি সাজৰ কাৰণে কীৰ্তন পাঠ কৰিব আৰু আহাৰ মুঠিৰ আয়োজন কৰা হৈছে ধুনীয়াকৈ সৰু আলুগুটিখিনি কাটি মেলি থৈ দিছোঁ আৰু এইফালে এয়া কাৰিকৰৰ লগত যোগালি মানে তেজপুৰৰ আৰু তলত থ'লে ঠাণ্ডা লাগিব পিৰা ওপৰতে উঠি লৈছে আৰু এইফালে লগতে এগৰাকী আহিছে মই বনোৱা ভাই কাৰিকৰ মাতিছে বনাবলৈ ঘামি বুঢ়ী অৱস্থা নাই এইফালে যোগালি মানে যিহেতুকে সৰু সুৰাকৈ আয়োজনটো কৰা হৈছে সেই গতিকে আমি ঘৰতে নিজে বনাইছোঁ এইফালে মায়ে মাটি দালিখিনি ধুনীয়াকৈ বনাই ল'লে আৰু শাক চব্জি গোটেইখিনি ধুনীয়াকৈ কাটি মেলি কেনে থৈ দিছোঁ যিহেতুকে ৰাতিলৈ অকণমান দিগদাৰ হ'ব সেইটো কাৰণে সোনকালে তাৰপাছত এইফালে প্ৰসাদৰ কাৰণে আয়োজন কৰি থকা হৈছে ধুনীয়াকৈ প্ৰসাদ ধুই আছে আৰু এইফালে আমাৰ ভণ্টিহঁতো যিহেতুকে তেজপুৰৰ পৰা আহিছে এয়া দেখিছে নহয় তাই মানে যিকোনো ঘৰত কিবা এটা কাম পাতিলে তাই আহিবই নোৱাৰে আৰু ল'ৰা ছোৱালীকেইটাৰো স্কুল থাকে এইফালে সন্ধিয়াই হ'লগৈ দিনটো যেনে তেনে তেনেকৈ পাৰ কৰিলোঁ তাৰপাছতে চাদৰ মেখেলাযোৰ পিন্ধি লৈছোঁ ধুনীয়া কৰি কিনে যিহেতুকে কীৰ্তন পাঠ কৰিব সেৱা কৰিব লাগিব লগতে ৰাইজকো কিবা কিবি দিয়া মেলা কৰিব এইফালে তামোল আৰু এইফালে চাহ দি লওঁ লগতে চাহ খোৱাৰ পিছতে যিহেতুকে নামত বহিব তাৰপাছতে এইফালে আকৌ ইয়াক ক্ষীৰ বনাই থকা হৈছে মানে যিহেতুকে নাম নোলোৱাৰ আগতে মানে ধুনীয়াকৈ বনাই মেলি সকলোখিনি কৰি লওঁ তাৰপাছতে এইফালে আমাৰ ইয়াক খুৰী আহি পাইছেহি এতিয়া এয়া তাৰে অকণমান ক্লিপ এটাও ৰাখি থলোঁ আৰু এইফালে ভকতসকল আহি পাইছেহি যিহেতুকে চাহ তাহ যোগাৰ কৰা হ'ল খোৱা বোৱা কৰা হৈ গ'ল তাৰপাছতে এতিয়া কীৰ্তন পাঠ কৰিবলৈ ল'ব আৰু সেই অকণমান ক্লিপ লৈ থৈছোঁ ছবিটি বেৰি আছ তৰু বনে কহিবে নাম তাৰ কোন জনে নাম সামৰা হ'ল তাৰপাছতে যিহেতুকে মই ইফালে সিফালে কিবা কিবি কামত লাগি আছিলোঁ কামত লাগি থাকোঁতে কি হ'ল জানেনে প্ৰসাদ খাই থকা ভিডিঅ'টো মানে মই কৰিলোঁ ভণ্টিৰ তাতে তাৰপাছতে তাৰপৰা ল'বলৈ নহ'লেগৈ আৰু লৰালৰিকৈ এইফালে মই ভিডিঅ'টো আপলোড কৰিবলৈকে হ'ল সেই গতিকে সেই ক্লিপটো থাকিয়েই গ'ল প্ৰসাদ খোৱা ক্লিপটো তাৰপাছতে ভাত খুৱাবলৈ ধুনীয়াকৈ খোৱা বোৱা কৰা হৈ গ'ল ভকতসকলে গ'ল খাই বৈ তাৰপাছতে ওচৰৰ মামীহঁতৰ লগতে আমাৰ খুৰীহঁতো খাই বৈ ধুনীয়াকৈ ঘূৰা ঘূৰি গ'লগৈ কাৰণ যিহেতুকে দেহাৰ জন্মদিনৰ দিনাখন জানেনে সদায় মই যেতিয়াই পাতিবলৈ লওঁ মানে জন্মদিনৰ দিনাখন বৰষুণ আহিবই একদম পূৰা খাটাং মানে নহা কোনো নামেই নাই আৰু তাৰপাছত সেয়া দিনটো ভালে কুশলে গ'ল দেখিছে নহয় দিনত ইমান ধুনীয়াকৈ ৰ'দ দিছিলে ৰাতিলৈ আহিলে বৰষুণ ভকতে খাই উঠাৰ পিছতে একে ধাম ধুম বৰষুণ আহিলে সিহঁতে খাই বৈ গ'লেগৈ তাৰপাছতে এয়া বাচ্ছা পাৰ্টি দেখিছে নহয় আমাক বিলোৱাত লাগিছে বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজি ভিডিঅ'টো পাই